মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি পঢ়ি আছিলো 12.1 অনুশীলনীৰ যেটো হিৰণৰ সূত্ৰ বুলি আৰু 1 নম্বৰটো আমি পঢ়িছো তোমালোকে ডেসক্ৰিপচনতো লিংক পাবা প্লেলিষ্টত গৈ চাব পাৰিবা ভিডিঅত গৈ আজি আমি পঢ়িম 2 নম্বৰটো ঠিক আছে তোমালোকে 1 নম্বৰটো ডেসক্ৰিপচন লিংক আছে চাই লবা হা 2 নম্বৰটো আছে কি এখন উৰণীয়া সেতুৰ ত্ৰিভুজ আকৃতিৰ দাঁতিৰ বেৰবোৰ বিজ্ঞাপনৰ বাবে প্ৰচাৰ ব্যৱহাৰ কৰা হৈছে উৰণীয়া সেতু তোমালোকে জানা নহয় যেটো ফ্লাইওভাৰ এনেকুৱা হয় নে নহয় এনেকুৱা উৰণীয়া সেতু বিলাক ইয়াত কি আছে এনেকুৱা ত্ৰিভুজ আকৃতিৰ বুলি কৈছে এনেকুৱা ত্ৰিভুজ আকৃতিৰ ঠিক আছে ত্ৰিভুজ আকৃতিৰ যত কি কৈছে দাঁতিৰ বেৰবোৰ বিজ্ঞাপন প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰা হয় মানে এইবিলাক যি আছে এইবিলাক বেৰবিলাকত কি কৰা হয় বিজ্ঞাপন প্ৰচাৰ কৰা তোমালোকে গুৱাহাটীত গলে দেখাই পাইছা বা যোৰহাট তোমালোকৰ ওচৰতান বিলাকত আছে হয় নহয় তাৰ কি হয় তাত যিবিলাক দাঁতি আছে সেই দাঁতি বিলাকত কি হয় আমাৰ তাত কিছুমান বিজ্ঞাপন দিব পৰা থাকে হয় নহয় গতে বিজ্ঞাপন মানে কিবা এডভাৰটাইজ দিব লগা থাকে হয় নহয় যেনেকুৱাকে যি কোনো এডভাৰটাইজ বিলাক থাকে এইটো চাও আকৃতিৰ দাঁতিৰ বেৰবোৰ বিজ্ঞাপন প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰা হৈছে প্ৰতিখন বেৰত দাঁতি কেইটা 122 মিলিমিটাৰ 22 মিটাৰ আৰু কি দিয়া আছে এক মিনিট কি হৈছে 22 মিটাৰ 122 মিটাৰ 22 মিটাৰ আৰু 120 মিটাৰ ঠিক আছে আমি যদি চাও এনেকুৱা ধৰণৰ এখন যদি আমি হেতু চাও তেতিয়া হলে কিমান আছে এক মিনিট এইটো মই লৈ লৈছো ওকে ইয়াত কি হৈছে আমি যে এনেকুৱা চাও 122 মিটাৰ এফালে 22 মিটাৰ আৰু এফালে ধৰিলে 120 মিটাৰ এনেকুৱা ধৰণৰ মানে ত্ৰিভুজ আকৃতি হয় নহয় চোৱা ইয়াত কৈ আছে ত্ৰিভুজ আকৃতিৰ দাঁতিৰ বেৰবোৰ বিজ্ঞাপন প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰা হৈছে প্ৰতিখন বেৰৰ দাঁতি কেইটা মানে দাঁতি কেইটা হয় নহয় গতে দাঁতি কেইটা কি কৈছে 122 মিটাৰ 22 মিটাৰ 120 মিটাৰ বিজ্ঞাপনৰ প্ৰতি বছৰ উপাৰ্জন হয় প্ৰতি বৰ্গ কিলোমিটাৰ 5000 টকা যে প্ৰতি যে কি 5000 টকা উপাৰ্জন হয় 1 বৰ্গ কিলোমিটাৰ ধৰ ইয়াৰ পৰা 1 বৰ্গ কিলোমিটাৰ 1 বৰ্গ কিলোমিটাৰ কিমান হয় 5000 কিলোমিটাৰ 5000 টকা হয় প্ৰতি বৰ্গ কিলোমিটাৰত 1 বৰ্গ কিলোমিটাৰ প্ৰতি মানে 1 বৰ্গ কিলোমিটাৰত বৰ্গ মিটাৰত কিলোমিটাৰ নহয় বৰ্গ মিটাৰত 5000 টকা ইনকাম হয় ঠিক আছে উপাৰ্জন হয় এটা কোম্পানীয়ে ইয়াৰ এখন বেৰ 3 মাহৰ বাবে ভাড়া ললে আমি যেটো পাইছো এটো 1 বছৰৰ কাৰণে পাইছো হয় নহয় তে প্ৰতি বছৰে আৰু 3 মাহৰ কাৰণে ভাড়া লৈছে এই যিখন উৰণীয়া হেতুৰ বিজ্ঞাপন কৰিব দাঁতি বেৰবিলাক ঠিক আছে এতিয়া কৈছে 3 মাহৰ পৰা ভাড়া ললে কোম্পানীতে কিমান ভাড়া পৰিশোধ কৰিব লাগিব কোম্পানীতে কিমান ভাড়া পৰিশোধ কৰিব লাগে প্ৰথমতে আমি চাম ইয়াত কিমান বেৰত কিমান কালি আছে ঠিক আছে এৰিয়াটো আমি চাম কিমান মিটাৰ আছে বৰ্গ মিটাৰ আছে এতিয়া প্ৰথমতে কি দিয়া আছে দাঁতিৰ কেইটাৰ দিয়া আছে 122 মিটাৰ 22 মিটাৰ আৰু 120 মিটাৰ অৰ্থাৎ দিয়া আছে সমাধান আমি চাও তেতিয়া হলে আমি এটো সূত্ৰ পাইছিলো a b c ডিভাইড বাই 2 আছিল নহয় গতে আমি অৰ্ধ পৰিসীমা উলিয়াবৰ কাৰণে a টো হৈছে দাঁতি কেইটাৰ b দাঁতি c দাঁতি গতে আমি দিয়া আছে a ৰ মান কিমান 122 মিটাৰ ঠিক আছে b ৰ মান কিমান 22 মিটাৰ আৰু c ৰ মান কিমান 120 মিটাৰ চোৱা আমি এই যেটো আছে a + b + c মান হৈছে a b c ঠিক আছে আমি বাহু গিটাৰ মান হচ্ছে বা দাঁতি গিটাৰ মান হচ্ছে দিয়া আছে তাৰ দাঁতি গিটাৰ মান a ৰ মান 122 b ৰ মান 22 c ৰ মান 120 মিটাৰ দিয়া আছে এতিয়া আমাক কালি উলিয়াবৰ কাৰণে আমি হিৰণৰ সূত্ৰ যেতিয়া আমি ব্যৱহাৰ কৰিম তেতিয়া আমি s লাগিব s মানে হৈছে সেমি পেৰিমিটাৰ অৰ্থাৎ অৰ্ধ পৰিসীমা সূত্ৰটো এটো গতে আমি লিখিম অৰ্ধ পৰিসীমা আমি তাক ব্ৰেকেটত কি লিখিম s লিখিম সূত্ৰটো কি আছিল a + b + c ডিভাইড বাই a ৰ মান কিমান 122 b ৰ মান কিমান 22 c ৰ মান কিমান 120 এয়া 122 22 আৰু 120 ডিভাইড বাই এটা তোমালোকে কি কয় যোগ কৰিবা 0 2 2 দিয়ে 4 ঠিক আছে 0 2 2 দিয়ে 4 এনেকুৱা আৰু ইমান কৈ থাকিব না এনেকুৱা মই বুজাই দিবৰ কাৰণে ব্যৱহাৰ কৰিছো 22 আৰু 120 এছা 2 দিয়ে 4 2 4 6 1 2 264 264 ডিভাইড বাই 2 গতে আমি 264 যে পাইছো এটা আমি হৰণ কৰা 2 ৰে হৰণ কৰা 2 ৰে 2 একবাৰ যাব 2 ৰে 6 তিনিবাৰ যাব 2 ৰে 4 দুইবাৰ 2 ৰে 4 কেইবাৰ যাব দুইবাৰ যাব 132 যাব মিটাৰ
মিটাৰ হ'ব পৰিসীমা হলে মিটাৰ হ'ব গতিকে 132 মিটাৰ পালো s ৰ মানটো ঠিক আছে s টো উলিয়াব লাগিব এতিয়া আমি কি উলিয়াব লাগিব এতিয়া আমি কালি উলিয়াব লাগিব ঠিক আছে এখিনি মুছি দিছো এখিনি বুজি পালা পৰিসীমাটো আমি অৰ্ধ পৰিসীমাটো উলিয়ালো এতিয়া আমি কালি উলিয়াম কি আছিল কালি সূত্ৰটো আছে না তোমালোকৰ কালি সূত্ৰটো কি আছিল s s minus a s minus b আৰু s minus c এটা সোয়া s মানে কি এটো 132 মিটাৰ আমি s টো লিয়া লোহা নহয় এটো s মানে 132 মিটাৰ আৰু s মানে 132 মিটাৰ a মানে কি মাইনাস কৰিম a টো কিমান আছে a টো 122 s ৰ মান কিমান 132 b মান কিমান b মান 22 c মান কিমান 132 a মান s ৰ মান 132 c মান কিমান 120 ওকে এটা চাবা 132 এ থাকক এফালে কিমান 132 ৰ পৰা 22 গলে 122 গলে কিমান হ'ব 132 ৰ পৰা 122 গলে 10 হ'ব এক পূৰণ আছে বেকার মানে পূৰণ দিব পাৰা 132 পৰা 22 গলে কিমান হ'ব 110 হ'ব হয়নে তাৰ পিছত ইয়াত পূৰণ দিবা 132 ৰ পৰা 120 গলে কিমান থাকিব 132 ৰ পৰা 120 গলে 12 থাকিব হয়নে একিটা পালো হয়তো ভাৰ আছে এটা তোমালোকে কি কৰিবা চোৱা 132 ক আমি দুটা ভাগ কৰি দিও আমাৰ মিলিব 132 ক ভাগ কৰাচোন তোমালোকে 132 ক কেনেকৈ ভাগ কৰিবা 132 ক 11 দি ভাগ কৰাচোন কিয়া কৰিব দিছো যাতে 11 আৰু আমি 10 আৰু 11 কাটিব পাৰো তেটো কাৰণে 11 দি ভাগ কৰা 11 অংকে 11 2 থাকিল 3 বাই 2 গলে 1 থাকিল 11 অংকে 11 2 থাকিব 22 হ'ব 11 অংকে 11 2 11 22 মানে 11 আৰু 12 পূৰণ কৰিলে কিমান পাও 132 এ পাও গতি আমি এইনুকুৱাকে লিখা 11 পূৰণ 12 লিখা 11 পূৰণ 12 132 জানাই তোমালোকে গতি 132 ত আমি 11 পূৰণ 12 লিখিছো কিয় লিখিছো তোমালোক কৈ আছো না এফালে 10 থাকিল 110 কিয় কৰিম কেনেকুৱা কৰিব পাৰো 11 পূৰণ 10 মানে কিমান হ'ব 110 হ'ব নহয় গতি 11 পূৰণ 10 কৰা এটো ঠিক আছে 110 মই ভাঙি দিছো এফালে লিখিছো 12 এয়া তোমালোকে সোয়া 11 কেইটা পালা 11 পাইছা দুটা গতে 11 স্কয়াৰ 12 কেইটা পাইছা 12 দুটা 12 স্কয়াৰ 12 স্কয়াৰ তাৰ 10 কেইটা পাইছা 10 দুটা 10 স্কয়াৰ ওকে পালা এটা তোমালোকে কি কৰিবা এই যেতিয়া √2 স্কয়াৰ থাকে কেনসেল হয় √2 স্কয়াৰ থাকিলে কেনসেল হয় √2 স্কয়াৰ থাকিলে কেনসেল হয় অকল কি থাকিল 11 পূৰণ 12 পূৰণ 10 থাকে কিমান হ'ব 11 পূৰণ 12 পূৰণ 10 11 12 পূৰণ কৰি দিয়া ঠিক আছে এফালে কৰি দিয়া 12 আৰু 11 পূৰণ কৰি দিয়া 1 2 গুণ 2 1 1 গুণ 1 2 গুণ 2 1 1 গুণ 1 কিমান হ'ব 2 3 132 100 কিমান হ'ব 32 হ'ব এই 11 আৰু 12 পূৰণ কৰিলে কিমান হ'ব 132 হ'ব লগত 10 পূৰণ কৰিলে কিমান হ'ব শূন্যটো লগাই দিলে হয় ঠিক আছে মানে পূৰণ আৰু 11 পূৰণ 12 132 আৰু 10 পূৰণ কৰিলে শূন্যটো লগাই দিলে হয় তেতিয়া কিমান হ'ব 1332 320 মিটাৰ আছিল নহয় গতে মিটাৰ স্কয়াৰ বৰ্গ মিটাৰ ঠিক আছে নে ইয়ালৈকে চোৱাচোন ঠিক আছে ইয়ালৈকে কিমান হ'ব 120 বৰ্গ মিটাৰ এখিনি ইয়াতো লিখি দিব পাৰা ক্যামেৰা হেৰি নোবা বুলি হৈছিল 1320 মিটাৰ স্কয়াৰ ঠিক আছে আমি কি পালো কালি এৰিয়া ঠিক আছে এ পালো এৰিয়া পালো 1320 বৰ্গ মিটাৰ ঠিক আছে ইয়ালৈকে বুজি পাইছা নিশ্চয় তাৰ বিষয়টো আমি এখিনি তোমালোকে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা বা লিখি ল'ব পাৰা ঠিক আছে লিখিবা স্ক্ৰিনশ্বট মাৰি লোৱা ধুনিয়াকে তাৰ বিষয়টো আমি এটো প্ৰশ্ন এতিয়ালৈকে হোৱা নাই কি কৈছে চোৱা যে এখিনি আমি কি হৈছে বিজ্ঞাপনৰ প্ৰতি বছৰ উপাৰ্জন হয় প্ৰতি বৰ্গ কিলোমিটাৰ 5000 টকা গতে আমি কিমান বৰ্গ কিলোমিটাৰ পালো সেই যিখন ত্ৰিভুজ আকৃতি সেইখিনি পাইছো 13220 টকা পালো ঠিক আছে 1320 টকা পালো মই এটো লিখি থৈ দিম আমি সাইডত লিখি থৈ দিম বাৰু ঠিক আছে আমি কিমান পালো ত্ৰিভুজ আকৃতিৰ যিখন উৰণীয়া সেতু তাতে আমি পালো কালি কিমান হেতু বৰ তেনেকুৱাকে থাকো দামান লিখা তেনেকুৱা আছে লিখি থাকিব দিও কিমান হ'ব কালি পাইছো এটো ইকুয়াল টু 1320 বৰ্গ মিটাৰ ওকে এটো আমি লিখি থৈ দিছো পাহৰিম নহলে এটা চোৱা আমাক কি কৈছে প্ৰশ্নটো যে
প্ৰতি বছৰে উপাৰ্জন হয় প্ৰতি বৰ্গ কিলোমিটাৰত 5000 টকা মানে এক বছৰত এক বছৰ প্ৰতি মানে এক বছৰতে হয় না এক বছৰত কিমান উপাৰ্জন এক বছৰত এক বৰ্গ কিলোমিটাৰত উপাৰ্জন হয় কিমান টকা 5000 টকা এক বছৰত এক বৰ্গ কিলোমিটাৰত উপাৰ্জন হয় এক বৰ্গ কিলোমিটাৰ উপাৰ্জন হয় 5000 টকা ইয়া 5000 টকা দিয়া আছে প্ৰতি বৰ্গ কিলোমিটাৰ 5000 টকা এক বছৰ আমাক কিমান মাহৰ কাৰণে কৈছে 3 মাহৰ কাৰণে বুঝে 3 মাহৰ কাৰণে ঠিক আছে এক বছৰ মানে কি এক বছৰ মানে 12 মাহ বুলি লিখিবা এক বছৰ মানে 12 মাহত বুজি পাইছা এক বছৰ মানে 12 মাহত বুজি পালা এক বছৰ মানে 12 মাহত এক বৰ্গ কিলোমিটাৰ উপাৰ্জন হয় 5000 টকা মই 12 মাহত কৈছো আৰু 3 মাহ আছে মানে তোমালোকে এনেকৈ লিখা 3 মাহত এক বৰ্গ কিলোমিটাৰ উপাৰ্জন হয় কিমান হ'ব প্ৰথম এক মাহত উলিয়াই লোৱা 12 মাহত যদি 5000 টকা হয় এক মাহত কিমান হ'ব এক মাহত হ'ব 5000 ক কি কৰিবা 12 মাহ যেটো 12 দি হৰণ কৰি দিবা আমাক কিন্তু কেই মাহৰ কাৰণে লাগে 3 মাহৰ কাৰণে 3 মাহত এক বৰ্গ কিলোমিটাৰ উপাৰ্জন হয় কিমান এই 5000 ৰ লগত কি কৰিবা 12 থাকিল নহয় এফালে 3 পূৰণ কৰি দিবা 3 ৰে 12 কেইবাৰ যাব 4 বাৰ যাব ঠিক আছে 4 বাৰ গল গতে কিমান পালো 5 হয় 5000 আৰু এফালে কিমান থাকিল 4 এটা 4 দি 5000 হৰণ কৰি দিয়া 4 দি 5000 4 দি হৰণ কৰি দিয়া 4 1 গুণ 4 7 2 গুণ 4 1 গুণ 4 থাকিল 0 থাকিল 1 থাকিল 10 হল 4 1 গুণ 4 7 2 গুণ 8 8 থাকিল 0 নুমে না কিমান হল 10 হবে 2 হল 20 হল 4 5 গুণ 20 4 5 গুণ 20 আৰু এই শূন্যটো আছে ওপৰত দিবা কিমান হ'ব 1250 মানে 3 মাহত এক বৰ্গ কিলোমিটাৰৰ কাৰণে কিমান টকা খৰচ হয় 1250 টকা খৰচ হয় এতিয়া আমাক কৈছে কি আমাক এক বৰ্গ কিলোমিটাৰৰ কাৰণে নহয় আমাক কালি কিমান আছে 1320 বৰ্গ কিলোমিটাৰ গতিকে এতেকে লিখিবা এতেকে বা এনেকৈ লিখিবা এতেকে 1320 বৰ্গ কিলোমিটাৰ মিটাৰ স্কয়াৰত খৰচ হ'ব খৰচ না উপাৰ্জন খৰচ হ'ব আমাক খৰচ তুলিব দিছে না কৈছে প্ৰশ্ন কিমান ভাড়া পৰিশোধ কৰিব তাৰপিছত খৰচ হ'ব বা ভাড়া পৰিশোধ কৰিব কিমান কৰিব এইটো চোৱা তোমালোকে এই 3000 1320 ৰ লগত আমি এটো পূৰণ কৰিব লাগিব অৰ্থাৎ 1250 নহয় গতিকে 1320 পূৰণ কৰিলে কিমান পাবা বুজি পাইছা যে যদি 3 মাহত এক বৰ্গ কিলোমিটাৰত 1250 টকা যায় তেতিয়া হলে 1320 বৰ্গ কিলোমিটাৰ ভাড়া কিমান পৰিশোধ কৰিব লাগিব সেই 1250 ৰ লগত 1320 টো আমি পূৰণ কৰিব লাগিব বুজি পাইছা গতিকে আমি পূৰণ কৰিলে কিমান পাম 1250 আৰু 1320 পূৰণ কৰা শূন্য শূন্য কেইটা লিখিবই নালাগে পিছত দিলে হল যোগ কৰি দিলে হল 5 2 10 শূন্য হাতে গেল 1 5 9 15 হাতে গেল 16 6 হাতে গেল 1 5 1 গুণ 5 থাকিল ঠিক আছে sorry 1 মিনিট 5 2 10 শূন্য হাতে গেল 1 5 9 15 হাতে গেল 16 6 হাতে গেল 1 5 1 গুণ 5 হাতে গেল 6 হ'ব 2 2 গুণ 4 2 3 গুণ 6 2 1 গুণ 2 থাকিল 1 2 গুণ 2 1 3 গুণ 3 1 1 গুণ 1 শূন্য থাকিল 6 6 10 শূন্য হাতে গেল 1 6 6 12 13 14 হাতে 15 5 হাতে গেল 1 3 দিয়ে 5 হাতে 1 দিয়ে 6 আৰু কিমান হ'ব 1 কিমান হ'ব আৰু শূন্য কেইটা লগাই দিব কিমান হ'ব 16000 কিমান একক দশক শতক হাজাৰ লাখ 16,50,000 টকা ছাত্ৰছাত্ৰীসকল আমি এনসাৰটো পালো ইয়াৰ ওপৰত তোমালোকক অলপ সময়ৰ কাৰণে চোৱা বস্তু মানে এটা ভাল খবৰ দিব বিচাৰিছো যিসকল ক্লাছত আছে তোমালোকে স্কিপ কৰিব পাৰা যিসকল নাই তোমালোক কৈছো আমাৰ অনলাইন ক্লাছ হৈ আছে তোমালোকে অনলাইন ক্লাছ জড়িত হ'ব পাৰিবা একেবাৰে কম মাসুল হয় এতিয়া তোমালোকৰ একদম কম কৰি লোৱা হৈছে আৰু তোমালোকে বছৰিকা পৰীক্ষালৈকে পঢ়োৱা যাব মাত্ৰ তোমালোকে 200 টকা দিলে হৈ যাব ঠিক আছে 200 টকাত তুমি ভাবা বছৰিকা পৰীক্ষালৈ পঢ়িব পাৰা বহু ছাত্ৰ জয়েন হৈছে ক্লাছ কৰি আছে তোমালোকে যেতিয়া নহক তোমালোকে অহা বছৰ চাই যদি কোনোবা ল'ৰা ছোৱালী তেতিয়াও টিউচন আমাৰ হৈয়ে থাকিব গতিকে এটাই কথা কম তোমালোকে জয়েন হ'ব বিচাৰে হ'ব পাৰা মাত্ৰ 200 টকা
আৰু যিটো নাম্বাৰ আছে 9394628219 এই নাম্বাৰতে SMS বা ফোন কৰি সুধিব পাৰা লাইভ ক্লাছ হ'ব নোৱাৰটো সুধিব পাৰিবা গতে ইমানে কথা যিসকলে টিউচনৰ অসুবিধা আছে টিউচন ল'ব পৰা নাই বা অনলাইনে অফলাইনত যাওঁতে কষ্ট হয় আহোতে কষ্ট হয় পইচাৰো বেছি হয় গতে ইয়াত ল'ব পাৰা একদম সেইখিনি বস্তু সুবিধাখিনি ইয়াত পাই যাবা ঠিক আছে এতিয়া এনসাৰটো 16,50,000 আছে না চাম এনসাৰটো কৰিছা অনুশীলন চাই লওঁ ওকে অনুশীলন ঠিক আছে ওকে ঠিক আছে এইখিনি আছে ওকে যেটো আমাৰ উত্তৰমালাটো ইমানে আছে গতিকে আমি এইটো 2 নম্বৰটো নিশ্চয় তোমালোকে বুজি পালা আমি নেক্সট 3 নম্বৰটো পঢ়িম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে আৰু ক্লাছত মোৰ মতে সোনকালে জয়েন হ'ব লাগে মেইনলি দুখীয়া ছাত্ৰ ছাত্ৰীৰ কাৰণে বেছি সুবিধা কাৰণ 200 টকাতে পঢ়িব পাৰিবা গতিকে যিসকলে জয়েন হ'ব বিচাৰে হ'ব পাৰে জাস্ট ফোন এটা কৰিলে হয় কোনোবাই ক'বাৰ ভুৱা একদম ভুৱা নহয় কাৰণ মই এইটো ইউটিউবৰ লগত জড়িত হৈ আছো যিহেতু গতিকে মই ভুৱা কৰি মই চেনেলটো কিয় বেয়া কৰিম হয় নহয় আৰু মোৰ পঢ়াই ভাল পাওঁ গতিকে আমি পঢ়াৰ লগত জড়িত গতিকে জয়েন হ'লে হ'ব পাৰিবা ঠিক আছে বাই